নমস্কাৰ সকলোকে। আমাৰ যে কাণ দুখন আছে, আমাৰ কাণ দুখন আমাৰ মগজুৰ এটা বাল্বৰ নিচিনা। মানে বাল্ব বুলি কিয় ক'লো, যেতিয়া আন্ধাৰ জেগাত এটা বাল্ব জ্বলে তেতিয়া সেই জেগাটুকুৰা পোহৰ হৈ যায়। ঠিক তেনেকৈ আমাৰ কাণ দুখনো তেনেকুৱাই। কিয় গম পায়নে? আমি যিমানেই ভাল কথা কাণ দুখনেৰে শুনো, সিমানেই আমাৰ মগজুত আমি জ্ঞানৰ পোহৰ বিলাব পাৰোঁ। গতিকে প্ৰথমতে আপুনি এজন ভাল শ্ৰোতা হ'বলৈ শিকক। মানে আনে কোৱা ভাল কথাখিনি শুনিবলৈ অভ্যাস কৰক। আমি কি কৰোঁ, দুজন ব্যক্তি লগ পালেই চাবচোন, কিছুমান ব্যক্তি এনেকুৱা থাকে যে সন্মুখৰজনক কথা ক'বলৈ সুবিধাই নিদিয়ে, তেখেতেই চব কৈ শেষ কৰি পেলায়। তেনেকুৱা নকৰিব। সন্মুখৰজনে কি কৈছে সেই কথাখিনি গুৰুত্ব লৈ শুনিবলৈ লওক। তেতিয়া তেখেতে কোৱা ভাল কথাখিনিৰ ফলত আমাৰ মগজুত জ্ঞানৰ বিকাশ হয়। আৰু আপোনাৰ যোনখিনি বিচাৰ আছে সেই বিচাৰখিনি প্ৰশ্ন আকাৰে সন্মুখৰজনলৈ আগবঢ়াই দিয়ক। আৰু সেই বিচাৰখিনিৰ ওপৰত তেখেতৰ মতামত কি হয় সেইখিনি মূল্যায়ন কৰক। আৰু ইয়াৰ ফলত আমাৰ মগজুৰ বিকাশ হ'ব। তেতিয়া আপুনি যিকোনো ৰচনাত্মক কাম কৰিবলৈ সক্ষম হয়। গতিকে প্ৰথম এজন ভাল শ্ৰোতা হ'বলৈ শিকক। মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।